support resistance কেনেকৈ analyze কৰে ক'ব নেকি অলপ Okay, so support and resistance কেনেকৈ হয় বস্তুটো মই ইয়াতে অলৰেডি বুজাইছিলো but still মই কাৰোবাৰ বুজাই দি আছো So support and resistance কেনেকৈ analyze কৰে suppose say for example market বা price suppose এনেকৈ তলত আহি আছে and এইটো লেভেলৰ পৰা বাৰবাৰ rejection support লৈ আছে বা এইটো লেভেলৰ পৰা বাৰবাৰ support লৈ আছে support means what কি ইয়াৰ পৰা market bounce খাই আছে ইয়াৰ পৰা market আকৌ reverse হৈ আছে so কোনে market কেনেকৈ reverse কৰি থয় বা কোনে market কেনেকৈ like ওপৰ উঠাই কিনে ৰাখে বা কোনে marketৰ তলত যাব নিদিয়ে buyers right কাৰণ buyers কেটাও নুখুজে যে market তলত যাব কাৰণ market তলত গলে buyers or loss হ'ব so হেতু বস্তুটো আমাৰ support zone বুলি কোৱা হয় indirectly এটো আমাৰ economics or language এটা আমি demand zone বুলিও কওঁ okay supporter so এটা বৰ্তমান আপোনাৰ মাৰ্কেটৰ resistance level কি বুলি কয় জোৰ পৰা মাৰ্কেট আপোনাৰ reverse হয় মাৰ্কেট suppose support গৈ আছে ইয়াৰ পৰা মাৰ্কেট তলত আহি আছে মানে হেতু বস্তুটো কি বুজাই আছে যে মাৰ্কেট বাৰবাৰ এইটো লেভেলৰ ওপৰত যাব পাৰা নাই মানে কোনবা এটা আছে যোনে মাৰ্কেটৰ ওপৰত যাব দিয়া নাই এটা কোনে মাৰ্কেটৰ ওপৰত যাব নিদিয়ে sellers so সেই বস্তুটো আমি resistance zone বুলি কওঁ or supply zone বুলি কওঁ ঠিক আছে so এটা simple language যদি মই support and resistance কি বস্তু হয় মাৰ্কেট যদি তলত আহি আছে যোনটো লেভেলৰ পৰা তলত যাব পাৰা নাই ইটো হৈছে আমাৰ কাৰণে support level resistance level কি হয় যোনটো লেভেলৰ পৰা মাৰ্কেট ওপৰ যাব পাৰা নাই ইটো হৈছে আমাৰ কাৰণে resistance level for example say market তলত আহিছে ওপৰ গৈছে আকৌ তলত আহিছে ওপৰ গৈছে আকৌ তলত আহিছে সো যোনটো পইণ্টৰ পৰা মাৰ্কেট ওপৰ গৈছে হেবোৰ পইণ্টস আমাৰ কাৰণে হ'ব support level বা যোনটো পইণ্টৰ পৰা মাৰ্কেট তলত আহিছে হেবোৰ পইণ্টস হ'ব আমাৰ কাৰণে resistance level